তই মৰি যা পাছে মোক বিয়াখন কৰি যা যেনেকে তেনেকে হ'লেও জীৱনটো তৰি যা। আজি মনটো ইমানেই ভাল লাগি আছে নহয় মোৰ ইউটিউব চেনেল এটা খুলিলো তাকে সব লগৰ ছোৱালীকে লিংকটো হোৱাটছএপত দি দিলো বোলো চাগে ছাবস্ক্ৰাইব কৰি দিব চাগে এই হিংসা কৰিয়া কেইজনীয়ে ছাবস্ক্ৰাইবটো কৰি দিব নোৱাৰিলো মোক হিংসা কৰিয়া দে সেইটো বুলি ছাবস্ক্ৰাইব কৰি দিলে যেনিবা সিহঁতৰ গা মঙহে খহি পৰিব তেনেকুৱা কৰে সোপায় জানোচা মই পপুলাৰ হম সেই বুলি সিহঁতৰ হিংসা মই সামনাত হলে কেনেকে মোক ছাবস্ক্ৰাইব কৰি নিদিয় ৰ মাৰক চিনি পোৱা নাই নহয় প্ৰথমে ৰশ্মিলৈকে ফোন এটা কৰো ৰ তাৰ পাছতে কিজনীয়ে ফোন এটা কৰিব লাগিব হেল্ল' ৰশ্মি কি কৰিছ হেৰি নহয় এই তোৰ বয়ফ্ৰেণ্ডৰ খবৰ কেনেকুৱা ভাল বাহ তহঁতৰহে ভাল আৰু দেই হেৰি নহয় এই মোৰ ইউটিউব চেনেলটো যে ছাবস্ক্ৰাইব কৰিবলৈ দিছিল যে তোক জলদি কৰি দে ছাবস্ক্ৰাইবটো নকৰ যদি নকৰ তেনেহ'লে তোৰ মাৰক তই যে ল'ৰা ভাল পাওঁ মই চব কৈ দিম ৰ মইনা কলিজা তোমাৰ সকলো কথা মই ৰেকৰ্ডিং কৰি থৈছো নহয় তোমাৰ মাৰক চব শুনাই দিম কৰ জলদি কৰি দে মই চাই লওঁ ৰ তই কৰিছনে নাই কৰা যদি চাবি আকৌ হ'ব থ দে এতিয়া ৰশ্মিৰ পৰা পাই গলো এইবাৰ পৰিস্মিতাক ধৰো ৰ হেল্ল' পৰিস্মিতা কি কৰিছ মই আছো এনে হেৰি কালি সি মাতিছিলে নহয় গলি নে নাই কি ক'লে পিছে মই গম পাওঁ হ'লেও তোৰ মুখৰ পৰা শুনিবলৈ ভাল লাগে দেচোন প্ৰপ'জ কৰিছিল বাহ একচেপ্ট কৰিলে নে নাই বাহ কৰিলি ছোৱালী ডাঙৰ হ'ল আৰু দেই হেৰি নহয় পৰিস্মিতা মই যে তোক হোৱাটছএপৰ লিংকটো দিছিলো ছাবস্ক্ৰাইব কৰিলি নে নাই কৰা নাই দেই পাছত কৰিলে নহ'ব এতিয়াই কৰিব লাগিব তোৰ কথা কিন্তু চব মই ৰেকৰ্ডিং কৰি থৈছো আকৌ গম পাবি বাপেৰক লগাই দিম এতিয়াই কৰ এতিয়া লাইনত আহি গলি ন সোনকালে কৰি দে পাখি কিন্তু টেলেণ্ট মানিছে দেই এইবাৰ কাক কৰো পিছে কাক কৰিলে ভাল হ'ব বাৰু এবাৰ ৰাজক কৰো সি বেটাই দুজনীকেহে গাৰ্লফ্ৰেণ্ড পতাইছে ৰ বেটা হেল্ল' ৰাজ কি কৰিছ নাই মই এনেই আছো বয়ফ্ৰেণ্ড নাই মোৰ এইবোৰ নাই দেই কি তোৰ দুজনী থাকোতো আকৌ লাগেনে এজনী মোক মই চব গম পাওঁ দেই ৰাণী খবৰ কেনেকুৱা ভাল আৰু নতুনজনী বাহ বেটা দুজনীকেহে চলাইছ লোকে এজনী পোৱাই নাই তই একেবাৰে দুজনীহে চলাইছ আৰু চলা তহঁতৰে দিন আৰু হেৰি এই মোৰ ইউটিউব চেনেলটো যে এইটো মানে তোক লিংকটো দিছিলো ছাবস্ক্ৰাইব কৰি দিলি নে নাই কি গাৰ্লফ্ৰেণ্ড হ'লেহে মানে তই ছাবস্ক্ৰাইব কৰি দিবি এনে মানে ছাবস্ক্ৰাইব কৰি নিদিম মানে কিবা এটা লাগি দিলে মানে কিবা এটা ল'বিয়ে চব তোৰ ৰেকৰ্ডিং কৰি থৈছো ৰ কথা দুইজনী আগতে লগাই দিম তেতিয়া তোৰ মজা ওলাই যাব ডিলিট কৰিম তই আগতে ছাবস্ক্ৰাইব কৰি ল তাৰপিছতহে মই ডিলিট কৰি দিম ছাবস্ক্ৰাইব কৰি দিব নোৱাৰে ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আকৌ তাৰ গাৰ্লফ্ৰেণ্ডো হ'ব লাগিব মই একদম সোনকালে কৰি দে হ'ব মই ডিলিট কৰিম বাই মোক চিনি পোৱা নাই এনেকৈ বাকী কেইজনীৰ পৰা ছাবস্ক্ৰাইবটো ল'ব লাগিব আৰু হে ভগৱান মোৰ চেনেলটো সোনকালে 1 লাখ
সাবস্ক্রাইব কৰি দিয়া প্লিজ তোমাক তাৰ বিনিময়ত যি লাগে মই তাকে দি পেলাই ৰাজি আছো প্লিজ কৰি দিয়া না প্লিজ যদি মই ফেমাছ হৈ যাওঁ নহয় কিমান যে ভাল লাগিব নহয় চবেই মোক চিনি পাব আৰু মোক দেখিলে গোটেইবিলাকে চেলফি ল'ব আহিব ৱা তাতকৈ বেছিটো ভাল লাগিব যেতিয়া মোৰ এক্স বয়ফ্ৰেণ্ডে মোৰ লগত চেলফি ল'বলৈ আহে ৰাম ভাবিলেই দেখোন ইমান ভাল লাগে কেতিয়া যে আহিব সেইটো দিন নহয় তেতিয়াতো মোৰ পাছত ল'ৰা একদম লাইন লাগি থাকিব তেতিয়া মোৰ চুলিখিনি মই ভালকৈ ষ্টেট কৰি ল'ব লাগিব আৰু মুখখনত ধুনীয়াকৈ মেকআপ কৰি ল'ম তেতিয়াহে আকৌ মানুহে ভাল দেখিব নাই দেই এনেকৈ সপোন দেখি থাকিলে নহ'ব ভালকৈ ভিডিঅ' বনাব লাগিব প্ৰথমে কি ভিডিঅ' বনাম বাৰু প্ৰথমে আমাৰ ঘৰটোকে ভিডিঅ' বনাম ক'ত কি আছে আমাৰ ঘৰৰ সেইবিলাকে দেখাব লাগিব ৰ তুমি रही मैं तेरा राजा कहता हूँ मैं तुझसे ये वादा तेरी निगाहों में दे दो जा এই ছোৱালীজনীয়ে ৰুমটোৰ ভিতৰত সোমাইনো কাম মোৰটো কৰি থাকে নহয় কিবা ইউটিউব চেনেল এটা খুলিলে আইঅ ৰাম দিনটো হেল্ল' গাইছ কৰি থাকিব এজনী ৰুমটোৰ ভিতৰত সোমাই মৰিলেই নে হাই হ'ল নে কিয়ে হ'ল ঠিক নাই দেই ঐ ছোৱালী ৰুমটোৰ ভিতৰত সোমাই গেলি পচি নাইকিয়া হবি এতিয়া ওলা কাম এখনত সহায় কৰি দিব নোৱাৰ অকল মোবাইলটো এই মোবাইলটোকে টিপি থাকিব শান্তি নাইকিয়া হ'লেই চাব বা অকলে মানুহজনীয়ে কাম কৰি থাকিবলগীয়া আছে দেখা নাই এজনী মৰিলে নে আছে বাৰু চাই আহোঁগৈ এজনী মৰিলে নে আছে ঠিক নাই দেই ঐ ছোৱালী ঐ কামটো কৰি আছ হা ৰাম মায়ে মানুহ পাগল কৰি দিবি দেই এনেকৈ চিঞৰে নে মানুহ অথনিৰ পৰা মহাৰাণী আপোনাক চিঞৰি আছো আকাশত ওপৰত ৰুই থাকিলে ক'ৰপৰা গম পাবি ওপৰ পাছ যে ঠেকেচা খাই পেলাই মৰিবি তেতিয়া গম পাবি দিনটো মোবাইলটো যদি লাগি থাকে চাই থাক তই কেনেকৈ গম পাবি মানুহে চিঞৰিছে নে নাই চিঞৰা কি কৰিছে মানুহ মৰিলেও গম নাপাওঁ দেই শান্তি নাইকিয়া হ'লে এই চবৰ পৰা মানে অকল ইউটিউব চেনেলটো খুলি তই কামটো কৰি থাক কোনে খুৱাব তোক গৈ এই ইউটিউব চেনেলটো তোক খুৱাব নি বাৰু হা কাম নাই এই চব মানে পঢ়া শুনা কৰিব নোৱাৰো অকল হেল্ল' গাইছ আমুকটো কৰিলো আজি তামুকটো কৰিলো মুতিবলৈ গ'লো হাগিবলৈ গ'লো সেইবোৰকে গাই থাকিবি আৰু দেই পঢ়া শুনা কৰি চাকৰি এটা ল'ব নোৱাৰ কাম চম নাই একদম কাম কৰহি আহি পেলাই এই মানুহজনীৰ পৰা মানে আৰু শান্তি নাই ৰুমটোতো অকণমান সোমাবই নোৱাৰি চিঞৰি থাকিব মানে ভাল কাম এটা কৰিবলৈ লৈছো গৈ ক'ব লাগে কৰ গুৰুত্ব নিদিয়ে একদম অকল বিধি পথালি দিব ভাল কাম এটা কৰিবলৈ ল'লে মানে আৰু দেই সঁচাকৈ শান্তি নাইকিয়া হ'ল আৰু এইখন ঘৰত নহয় আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আমাৰ নেক্সট ভিডিঅ'টো যিটো মই ঘৰৰ বিষয়ে বনাম ঘৰৰ ব্লগ বনাম তেতিয়া আপোনালোকে চবতছে আগতীয়াকৈ চাবলৈ পাব বাই